আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়ি থকা যিসকল সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুবিধাৰ্থে অল ছাবজেক্টৰ যি চিলেবাছ এই চিলেবাছখন মই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আগবঢ়াই দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ প্ৰস্তুত চলাব বিচাৰে এইটো ভিডিঅ' তেওঁলোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হৈ আছে। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে স্কিপ নকৰাকৈ গোটেইখিনি ছাবজেক্টৰ চিলেবাছখিনি বুজি ল'ব আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰিব। অ'কে, পলম নকৰাকৈ আৰম্ভ কৰি লৈছোঁ। প্ৰথম 2025-26 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুবিধাৰ্থে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে প্ৰথম বিষয়টোৰ চিলেবাছটো আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে অসমীয়া বিষয়ৰ প্ৰথম একক অৰ্থাৎ প্ৰথম গোটৰ কাৰণে এইকেইটা পাঠ পঢ়িব লাগিব। তাৰপিছতে দ্বিতীয় প্ৰথম গোট ফাৰ্ষ্ট প্ৰথম গোটৰ আমাৰ ছয়মাহিলী প্ৰথম গোটৰ পিছত ছয়মাহিলী এইখিনি গোটেইখিনি পাঠ থাকিব। ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে। তাৰপিছতে ছয়মাহিলী পৰীক্ষা ছেপ্টেম্বৰ মাহৰ ভিতৰতো থাকিব। এইকেইটা পাঠো থাকিব ছয়মাহিলীৰ কাৰণে। এইকেইটা পাঠো থাকিব ছয়মাহিলীত ইফালৰ পেজৰ আৰু এইকেইটা লগতে এইটো ছয়মাহিলী পৰীক্ষাৰ পিছতে দ্বিতীয় গোট পৰীক্ষা হ'ব এইকেইটা পাঠৰ ভিতৰত। তাৰপিছতে দ্বিতীয় গোটৰ লগতে এই বাকী যিকেইটা পাঠ আছে লগতে ফেব্ৰুৱাৰী পুনৰ আলোচনা কৰা অৰ্থাৎ ছয়মাহিলী পৰীক্ষাৰ যি এইকেইটা পাঠ এইকেইটাও বছৰেকীয়া পৰীক্ষাত থাকিব। গতিকে এইটো ৰিভিজন হিচাপত পঢ়ি ল'ব। ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি যি উল্লেখ কৰা আছে এইখিনি পাঠ ঠিক আছে। এতিয়া সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যি চিলেবাছটো দেখাইছোঁ। সপ্তম শ্ৰেণীৰ প্ৰথম ইউনিটত থাকিব পাৰ্ট 1 যিহেতু পাৰ্ট 3টা পাৰ্ট কৰা আছে ইংৰাজীত। সপ্তম শ্ৰেণীৰ পাৰ্ট 1ত থাকিব 1, 2, 3, 4, 5 আৰু পাৰ্ট 2ত থাকিব 1, 2, পাৰ্ট 3ত থাকিব 1, 2। এই চিলেবাছকেইটা প্ৰথম গোট পৰীক্ষাত থাকিব আৰু সাফল্যৰ কাৰণে এইকেইটা উল্লেখ কৰা আছে। প্ৰথম গোটৰ কাৰণে ইয়াত নাম সহকাৰে উল্লেখ আছে আৰু সাফল্যৰ কাৰণে এইকেইটা পাঠ থাকিব 1, 2, 3, 4, 5, 6, 7, 8, 9। পাৰ্ট এইটো 1ত থাকিল, পাৰ্ট 2ত থাকিব 1, 2, 3, পাৰ্ট 3ত থাকিব 1, 2, 3 আৰু গ্ৰামাৰ থাকিব, ট্ৰান্সলেশ্যন, এছে, লেচন ৰিডিং, অনলি ফৰ ডিক্টেশ্যন এপ্লিকেশ্যন থাকিব 5 নম্বৰ, ডিক্টেশ্যনত থাকিব 7 নম্বৰ। ঠিক তেনেকৈ ইয়াত যিখিনি গ্ৰামাৰ উল্লেখ কৰা হৈছে সেই গ্ৰামাৰখিনি থাকিব ছয়মাহিলীৰ কাৰণে। গতিকে গোট পৰীক্ষা আৰু ছয়মাহিলীৰ কাৰণে এইখিনি চাই ল'ব। ছেপ্টেম্বৰ মাহলৈকে অৰ্থাৎ এইখিনিলৈকে থাকিব ছয়মাহিলী পৰীক্ষাত, অৰ্থাৎ ইয়াত চমুকৈ দিয়াই আছে ছয়মাহিলী পৰীক্ষাত। গতিকে চিন্তা কৰিব লগা একো নাই। নেক্সট ছেকেণ্ড গোট ছয়মাহিলী পৰীক্ষাৰ পিছত যিখিনি আমি পঢ়িব লাগিব ছেকেণ্ড গোটৰ কাৰণে। ছেকেণ্ড গোটৰ বাবে এইকেইটা পাঠ পঢ়িব লাগিব। পাৰ্ট 1ৰ 10, 11, 12, 13, 14। পাৰ্ট 2ৰ পাঠ পঢ়িব লাগিব 4 আৰু 6। পাৰ্ট 3ৰ পাঠ পঢ়িব লাগিব 4 আৰু 5। ঠিক ইয়াত উল্লেখ কৰা আছে, নাম সহকাৰে লেচনখিনি উল্লেখ কৰা আছে। গতিকে আমি দ্বিতীয় গোটত পঢ়াৰ পিছত গোটেইখিনি থাকিব আমাৰ এনুৱেলিৰ কাৰণে। এনুৱেলিৰ কাৰণে আমাৰ গোটেইখিনি থাকিব। এইখিনি পঢ়ি পিনে আমাৰ বাকী শ্বৰ্টকেট দিয়া আছে এনুৱেলিৰ কাৰণে। লেচন থাকিব 10, 11, 12, 13, 14 আৰু 17। ৰিভিজন পেপাৰ থাকিব। ৰিভিজন অৰ্থাৎ ছয়মাহিলীৰ পাঠো বছৰেকীয়াত ইয়াত থাকিব 2, 3 আৰু 4 পাৰ্ট 1ৰ। ঠিক তেনেকৈ পাৰ্ট 2 থাকিব 4, 5, 9 আৰু 7, 9, 4, 5, 9 এইকেইটা থাকিব আৰু পাৰ্ট 3 থাকিব 4, 5, 6। ঠিক তেনেকৈ গ্ৰামাৰ এইবিলাক থাকিব। গ্ৰামত ক'ত কিমান নম্বৰ থাকিব এনেকৈ উল্লেখ কৰা আছে। গতিকে আপোনালোকে চাই ল'ব এনুৱেলিৰ কাৰণে। ছেকেণ্ড গোটৰ যিখিনি আছে এইখিনিৰ লগতে এইখিনি পাঠ এনুৱেলিৰ কাৰণে থাকিব। গ্ৰামাৰখিনি চাই ল'ব কি আছে। এতিয়া সাধাৰণ গণিত সপ্তম শ্ৰেণীৰ প্ৰথম গোটৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু ছয়মাহিলীৰ কাৰণে এইকেইটা পাঠ, অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে ছয়মাহিলীত চাই ল'ব। দ্বিতীয় গোটৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু ইয়াত বছৰেকীয়া পৰীক্ষাৰ কাৰণে দ্বিতীয় গোট আৰু বাকী আমি ফেব্ৰুৱাৰীলৈকে যিকেইটা পাঠ আছে ইয়াত চমুকৈ দিয়া আছে। ইয়াত চাই ল'ব কি পাঠ থাকিব। গতিকে সাধাৰণ গণিত বিষয় আমাৰ হৈ গ'ল। এতিয়া আহিব সাধাৰণ বিজ্ঞান। সাধাৰণ বিজ্ঞানৰ প্ৰথম গোট পৰীক্ষাত থাকিব এইকেইটা পাঠ জুনলৈকে, লগতে
ছেপ্টেম্বৰ মাহলৈকে এইখিনি যিখিনি পাৰ্ট আছে এইটো 6 মাহিলীত অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে পাৰ্টখিনি 6 মাহিলীৰ কাৰণে চাই ল'ব ঠিক 6 মাহিলীৰ পিছত আমাৰ দ্বিতীয় গোট হ'ব দ্বিতীয় গোটৰ যেটো আমাৰ ডিসেম্বৰ মাহ যিকেইটা আছে সেইকেইটা থাকি যাব ডিসেম্বৰ মাহলৈকে গতিকে ইয়াৰ লগতে এনুৱেলি এইকেইটা কৰিখিনি পাৰ্ট থাকিব আৰু পুনৰ আলোচনাৰ পাৰ্ট থাকিব বছৰি পৰীক্ষাৰ কাৰণে 2, 5 আৰু 13 এইটো 6 মাহিলীত হৈ যোৱা যিকেইটা পাৰ্ট এইকেইটা পুনৰালোচনা কৰিব লাগিব অৰ্থাৎ এইকেইটা বছৰি পৰীক্ষা থাকি যাব ইয়াত চমুকৈ দিয়াই আছে বছৰি পৰীক্ষাত কি পাৰ্ট থাকিব আপোনালোকে চাই ল'ব সমাজ সাধাৰণ বিজ্ঞানৰ কাৰণে এতিয়া আহিছো সমাজ বিজ্ঞানত সপ্তম শ্ৰেণী কি বিষয় সপ্তম শ্ৰেণী কি থাকিব প্ৰথম কোটত এইকেইটা পাৰ্ট থাকিব এইকেইটা পাৰ্ট উল্লেখ কৰা পাৰ্ট কেইটা থাকিব তাৰ পিছত 6 মাহিলীত প্ৰথম কোটৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ মাহলৈকে যিকেইটা পাৰ্ট আছে এইকেইটা থাকিব 6 মাহিলীত ইয়াত চমুকৈ দিয়াই আছে 6 মাহিলীত পাৰ্ট এইকেইটা থাকিব ঠিক আছে এইকেইটা 6 মাহিলীত থাকিব তাৰ পিছত 6 মাহিলীৰ পিছত বাকি অক্টোবৰৰ পৰা ডিসেম্বৰলৈকে এইটো এইকেইটা পাৰ্ট থাকিব দ্বিতীয় কোট পৰীক্ষাত সপ্তম শ্ৰেণীত আৰু তৃতীয় কোটৰ লগতে ফেব্ৰুৱাৰী মাহলৈকে যিকেইটা পাৰ্ট আছে এইকেইটা থাকিব এনুৱেলিৰ কাৰণে আৰু ইয়াত চমুকৈ দিয়া আছে এনুৱেলিৰ কাৰণে এইকেইটা পাৰ্ট ভালদৰে চাই ল'ব এইকেইটা থাকিব এনুৱেলিৰ কাৰণে সপ্তম শ্ৰেণীৰ সোশিয়েল বিষয় এতিয়া আহিম সংস্কৃত বিষয়ত সপ্তম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ যি সিলেবাস সংস্কৃত বিষয়ৰ প্ৰথম কোট পৰীক্ষাত থাকিব এইকেইটা পাৰ্ট ঠিক তেনেকৈ হাফুলিৰ কাৰণে এইকেইটা অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে হাফুলিৰ কাৰণে এইকেইটা গ্ৰামাৰ সহকাৰে দিয়া আছে ইয়াত চাই ল'ব লগতে হাফুলিৰ পিছত অৰ্থাৎ 6 মাহিলীৰ পিছতে দ্বিতীয় কোট হ'ব এইকেইটা পাৰ্টৰ ভিতৰত কেইটা পাৰ্টৰ ভিতৰত দ্বিতীয় কোট লগতে জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে বছৰিকীয় পৰীক্ষাত ইয়াত উল্লেখ কৰাই আছে বছৰি পৰীক্ষাৰ কি পাৰ্ট থাকিব আল্লাহ এবাৰ চাই ল'ব পৰীক্ষা ঠিক আছে থ্যাংক ইউ নেক্সট সংস্কৃতৰ পিছে হিন্দী বিষয়খিনিও চাই ল'ব প্ৰথম গোট পৰীক্ষাত থাকিব এইখিনিলৈকে আৰু 6 মাহিলী পৰীক্ষাত থাকিব ইয়াৰ পৰা আৰম্ভ কৰিলৈকে এইখিনিলৈকে ইয়াত চাই ল'ব কি বিষয় আছে তাৰপিছতে হাফুলি পৰীক্ষা হৈ যোৱাৰ পিছত যেটো দ্বিতীয় কোট পৰীক্ষাত এইখিনিলৈকে থাকিব ডিসেম্বৰ মাহলৈকে যিকেইটা পাৰ্ট আছে এনুৱেলিৰ কাৰণে এইকেইটা ডিসেম্বৰ দ্বিতীয় কোট অক্টোবৰৰ পৰা জানুৱাৰী লৈকে যিকেইটা পাৰ্ট উল্লেখ কৰা আছে লগতে যিকেইটা আমাৰ অৰ্ধবাৰ্ষিক পৰীক্ষাৰ যিকেইটা বিষয় আৰু এড হ'ব এইকেইটা ভালদৰে চাই ল'ব তো বছৰিক পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে যিকেইটা পাৰ্ট উল্লেখ আছে এইকেইটা চাই ল'ব হিন্দী বিষয়টোৰ ওপৰত নেক্সট সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বিষয়টো এবাৰ চাই ল'ব প্ৰথম গোট যেটো পৰীক্ষা এইটো এইকেইটা পাৰ্টৰ ভিতৰত হ'ব যিকেইটা ইয়াত উল্লেখ কৰা আছে লগতে 6 মাহিলীৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে থাকিব আৰু বছৰিকীয় পৰীক্ষাত থাকিব বছৰিক পৰীক্ষাৰ আগত দ্বিতীয় কোট থাকিব অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ যিকেইটা পাৰ্ট আছে এইকেইটা থাকিব দ্বিতীয় কোট পৰীক্ষাত আৰু বছৰিকীয় পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে থাকিব অৰ্থাৎ ইয়াত দিয়াই আছে প্ৰথম কোট পৰীক্ষা আৰু দ্বিতীয় কোট পৰীক্ষা আৰু বছৰি পৰীক্ষাত এইকেইটা দ্বিতীয় কোটৰ লগতে এইকেইটা পাৰ্ট যিটো অতিৰিক্ত ইয়াত যিকেইটা আছে এইকেইটাও বছৰি পৰীক্ষাত থাকিব গতিকে নীতি শিক্ষা হৈ গ'ল থেংক ইউ বাকীখিনি হস্তকলা এবাৰ চাই ল'ব আৰু 6 মাহিলীত থাকিব এইকেইটা আৰু বছৰিকীয় পৰীক্ষাত থাকিব এইকেইটা ঠিক আছে বাকী সংগীত আৰু শাৰীৰিক এইটো নালাগে বাৰু ঠিক আছে থ্যাংক ইউ so much